নাগরিক সন্মিলনৰ ধুবুৰী জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু এই বৈঠকত আমাৰ কেইবাটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ। কাৰণ অহা 18 ছেপ্টেম্বৰত আমাৰ অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তত্ত্বাৱধানত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে জ্যেষ্ঠ নাগৰিকবিলাকৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিব আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ ধুবুৰী জ্যেষ্ঠ নাগৰিক সন্মিলন অহা 18 ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো উদযাপন কৰিব আৰু ইয়াত যে সাংস্কৃতিক ক্ষেত্ৰত অৰ্থাৎ কিছুমান গীতৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি এইলৈ সিদ্ধান্ত ল'লোঁ ইয়াতে ৰাভা সংগীত, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীতক আমাৰ জ্যেষ্ঠ নাগৰিকবিলাকৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস 6ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব আৰু এইটো সিদ্ধান্ত কৰা হ'ল আৰু এইটো উদযাপন কৰাৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰিলোঁ। তাৰ ওপৰত আমাৰ তৃতীয় দ্বিবাৰ্ষিক জিলা মানে আছে তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰণে আলোচনা কৰিলোঁ। অহা অক্টোবৰ মাহত আমি ধুবুৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনটো অনুষ্ঠিত কৰিম বুলি আজি সিদ্ধান্ত